উৰেষা বৰ্ণম চতুৰ্দশ কীৰ্তন বুখা কৃষ্ণ মুৰাৰী ৰাম পৰু পৰিয়া নাম মোৰ মুখে নচাৰুক হৰিতে কৃষ্ণ মুৰাৰী ৰাম অৰু পৰিয়া নাম মোৰ মুখে নচাৰুক হৰিতে আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে। অখতে বুদ্ধিও ৰাজনী পবৰ আছে মোৰ পৰম পাইবা তুমি থাকিব তোমাৰ কীৰ্তি যাৱে থাকে যাৱে চন্দ্ৰ সূৰ্য থাকৈ অপত মন্দিৰে তোমাৰ যখ তলুই যজ্ঞ অৱশেষ যত জলবনুপাম সূৰ্যে তীৰ্থ ইন্দ্ৰ দৈন্য সৰুবৰ নাম স্নান কৰিয়া যায় বেকৈ একৈশ পুৰুষ উধাৰিবে পিণ্ড দানে গোপেশ্বৰা গন্ধবে কৰিবে নিত্য গীত ইন্দ্ৰ পৰে মানে থাকিব গীত চৰণৈ ঋত কোনে আছে দিব মণ্ডপে আছে তাহাৰ বহুবিধ পুষ্প বনে সদায় বিচ পতাকা তোৰণ দেৱ লঙ্কিত
অমিত আমাক সেই মণ্ডপতে ৰথ থৈয়া বিন্তিবে চামৰ পৰে যতি হৃদ সন্যাসী থাকিবে তুতি আমাক দেখিয়া যিটো প্ৰণালে ৰংগে বন্তিবে ব্ৰাহ্মণ ৰথে তুলি লৈয়া গইলা তিনি অনেক মাঙ্গল বাইদ ভাণ্ডবা টানি বিপ্লৱনে আগত কৰন্ত বেদ বিচিত পবিত্ৰ স্থানে প্ৰতিমা শুভতিথি শুভক্ষণে প্ৰতিষ্ঠা দিলা দান দক্ষিণাৰী নিজ ৰত্ন ধন ধ্যান দিলা ব্ৰাহ্মণ এই মতে প্ৰতিষ্ঠা কৰিয়া বিধিবত হাছিলা প্ৰতিমানিয়া বিচিত দৌলত উত্তৰত কৃষ্ণ বলভদ্ৰ দক্ষিণত সুভদ্ৰাক থৈলা নিয়া দুহানো মধ্যত হিলন্ত গন্ধে ধূপে নানায়ুপহাৰে সুবৰ্ণ মুকুতামণি বস্ত্ৰয়লংকাৰে জীলন্ত আসন গাম নগৰ শেষ দাসী দাস কুচগীয়া দিলন্ত বিশেষ জগন্নাথ চাপি ৰাজা পুৰী মনোৰথ ভুঞ্জিলন্ত অকন্তক ৰাজ্য মহাৰথ অন্তকালে এৰি ইটো উত্তম
সম্পদ সুখে পাইলা বিষ্ণুৰ পৰম যিটো পদ ব্ৰহ্মায়ে বুলন্ত শুনি কহিলো ক্ষেত্ৰৰ ইটো যতে বুলিলো কহান কিবা শুনিবা বাঞ্চা হৰি হৰি যাৰ কৃষ্ণ মাধৱ 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 আমাৰ জন্ম সেৱাৰ থলী নামামৃত সন্ধানী সত্ৰত আজি সুন্দৰকৈ আমাৰ কৃপালু গুৰুজনৰ কীৰ্তন পুথিৰ উৰেষা বৰ্ণনৰ চতুৰ্দশ কীৰ্তন ভাগি সুন্দৰকৈ পাঠ কৰি সকলোকে শ্ৰৱণানন্দ দিয়া দত্তই আমাৰ সমল ব্যক্তি পৰম শ্ৰদ্ধাৰ ডেকা বাপ আৰু আমাৰ পৰম সুহৃদ বান্ধৱ সুপৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বা পাইচৰণলৈ আমাৰ ভক্তিভৰা সেৱা ভাগি নিবেদিত আমি মহাপুৰুষ কৃপালু গুৰুজনে আমালৈ আগবঢ়াই থৈ যোৱা ভক্ত ইন্দ্ৰদম্য ৰজাৰ কীৰ্তিৰাজি আৰু ভগৱন্তৰ প্ৰতি তেওঁৰ কৃপা আমাৰ কাৰণে দেখুৱাই থৈ গৈছে। গতিকে আজি সেই ভগৱন্তক কৃষ্ণই ইন্দ্ৰদম্য ৰাজাক তেওঁৰ কীৰ্তিৰ ফলত তেওঁ কি ভুঞ্জিব আৰু তেওঁৰ শেষ গতি কি হব এই সকলো কথা আগতীয়াকৈ ইন্দ্ৰদম্য ৰজাক বুজাই কৈছে। কৃষ্ণ মুৰাৰী ৰাম কৰো পৰিয়া প্ৰণাম মৰ মুখে নচাৰুক হৰি হেন নাম। মহাপুৰুষৰ উদ্দেশ্যটো আমি প্ৰতিজনাই কীৰ্তনৰ ঘোষা জনাতেই মহাপুৰুষৰ উদ্দেশ্যটো সোমাই আছে। কৃষ্ণ মুৰাৰী ৰাম কৰো পৰিয়া প্ৰণাম মৰ মুখে নচাৰুক হৰি হেন নাম। নৱ শতাধিকদশ হাজাৰ বৎসৰ অখণ্ড ভঞ্জীব ইটো ৰাজ্য নিপবৰ। ভগৱন্ত ইন্দ্ৰদম্যক কৈছে তুমি মহাপুণ্যশালী ৰাজা, তুমি মোক পুজিবলৈ হেঁপাহ কৰিলা, জীৱনটো উৎসৰ্গা কৰি দিলা, গতিকে তুমি নৱ শতাধিকদশ 10,900 বছৰ তুমি এই অখণ্ড ভূমি ৰাজ্য ৰজা হৈ থাকা, উপভোগ কৰা, পাছে মোৰ পৰম পদক পাৰিবা, তুমি থাকিবে তোমাৰ কীৰ্তি যাৱে থাকে ভূমি। আৰু তাৰপিছত তুমি গৈ মোৰ পৰম পদ অৰ্থাৎ বৈকুণ্ঠ পাবাগৈ।
আৰু পৃথিৱীখন যিমান দিনলৈকে থাকে ব্ৰহ্মাৰ এদিনত থাকে, ব্ৰহ্মাৰ দিনত 14 ইন্দ্ৰ পৰে খসি, 14জন মনু শেষ হয়। তাৰপিছত ভূমি আকৌ ৰসাতললৈ যায়। গতিকে তুমি ভূমি থকালৈকে তুমি থাকিবা, তোমাৰ কীৰ্তি থাকিব। যাৱে চন্দ্ৰ সূৰ্য থাকে শপত সাগৰ, ভ্ৰমিবে তোমাৰ যশত ত্ৰৈলোক্য ভিতৰ। চন্দ্ৰ দিবাকৰ থাকে মানে তোমাৰ যশ কীৰ্তি ত্ৰৈলোক্যত প্ৰকাশ হব। যজ্ঞ অৱশেষ জল যত অনুপাম, হৈবে তীৰ্থ ইন্দ্ৰদৈন্য সৰোবৰ নাম। যজ্ঞৰ অৱশেষ যিখিনি জল সেয়াৰে এক সৰোবৰ হব, আৰু নাম হব ইন্দ্ৰদৈন্য সৰোবৰ। আতস্নান কৰিয়া যায় বেক ইন্দ্ৰ থানে, সেই তীৰ্থত স্নান কৰিলে স্বৰ্গলৈ যাব পাৰিব। 21 পুৰুষ উদ্ধাৰিবে পিণ্ড দানে, অৰ্থাৎ পিণ্ড দান দি 21 পুৰুষ উদ্ধাৰ হব পাৰিব। পৰম বৈষ্ণৱ তই পুত্ৰ হইলি যায়, 21 পুৰুষ তাৰ কৰিলি উদ্ধাৰ বুলি। নৃসিংহই প্ৰহ্লাদক কৈছিলে, এই 21 পুৰুষ অতীতা পুৰুষাত সপ্ত, অতীতৰ 7 পুৰুষ, ভৱিষ্যৎ 14দশ, পিছলৈ 14 পুৰুষ তেওঁৰ কীৰ্তি, পুত্ৰাদি ক্ৰমে 14 পুৰুষলৈ উদ্ধাৰ হব। একৈশ পুৰুষ উদ্ধাৰিবে পিণ্ড দানে, অপেচৰা গন্ধৰ্বে কৰিব নৃত্য গীত, 14 ইন্দ্ৰ পৰৈ মানে থাকিবে তহিত। এতিয়া এই যে মই আগত কৈছিলো 14জন ইন্দ্ৰ পৰালৈকে, তাৰমানে 14জন মনু আৰু 14জন ইন্দ্ৰই শাসন কৰে ব্ৰহ্মাৰ দিনত, এটা দিনত। গতিকে সিমান দিন ব্ৰহ্মাৰ এদিন 14জন ইন্দ্ৰৰ ৰাজত্ব যাব, 14জন মনুৰ ৰাজত্ব যাব, সিমান দিন তেওঁ তাত থাকিব। তাৰমানে সেই হেৰিয়াত তীৰ্থত স্নান কৰা সকল। হ্ৰদৰ নিৰীতি কোনে আচৈ সিদ্ধবত, দিব্য মণ্ড পেক আচৈ তাহাৰ নিকট। হ্ৰদৰ নৈৰিত কোণত এজোপা বৰ গছ আছে, আৰু তাৰ কাষতে এক মণ্ডপ আছে। বহুবিধ পুষ্পবনে সদায়ে আবৃত, পতাকা তোৰণ ধ্বজ দণ্ডে অলংকৃত। তাত বহুবিধ ফুল আছে, তাত আবৃত হৈ থাকে ফুলনিত, আৰু পতাকা তোৰণ ধ্বজ দণ্ড এইবোৰে অলংকৃত হৈ আছে সেই তাৰমানে সিদ্ধ ব্ৰতজোপা। আষাৰৰ শুক্লা পঞ্চমীত আমাৰ শাক সেই মণ্ডপতে ৰথত থয়া বেছে, যাক উৎসৱে বিঞ্চিবে চাম ৰক কৰে ধৰি, জ্যোতি সিদ্ধ সন্যাসী থাকিবে তুতি কৰি। আহাৰ মাহৰ শুক্লা পঞ্চমীত তাতেই এই বেচা যাক মানে ইয়াত এইটো নৰ্তকী সকলক বুজাইছে। আৰু সেই মণ্ডপত ৰথ থৈ তাৰমানে নৰ্তকী সকলে নাচ গান কৰি
উৎসৱ কৰি আৰু তেওঁৰ সেই মূৰ্তিক চামৰেৰে বিচি থাকিব। যত সিদ্ধ সন্যাসী থাকিবে টুটি কৰি আৰু সিদ্ধ সন্যাসীসকলে টুটি কৰি থাকিব। আমাক দেখি আজিতো প্ৰণামে তহিত মহাৰংগে বঞ্চিবেক বিষ্ণুৰ পুৰিত। তাত যদি মোক কোনোবাই দৰ্শন কৰে সেইদিনা আহাৰ মাহৰ শুক্লাৰ নৱম তিথিত দিব্য 10,000 বৎসৰ থাকি তৈত চতুৰ্বেদী ব্ৰাহ্মণ হৈ বেক আশী কৈত। আৰু তেওঁ কি কৰিব, 10,000 বছৰ তাতে থাকিব আৰু পিছত চতুৰ্বেদী ব্ৰাহ্মণ হৈ অৰ্থাৎ 4 বেদ 14 শাস্ত্ৰ সবাতে পাৰ্গত ব্ৰাহ্মণ হৈ আকৌ জন্ম হব। হৈবেক শ্ৰীমন্ত কোটি ধনৰ ঈশ্বৰ, শ্ৰীমন্ত হব, কোটি কোটি ধনৰ মালিক হব। ৰাজাক সম্বোধি এই মতে দিয়া বৰ, বিশ্বকৰ্মা সহিতে ভৈলন্ত অন্তৰ্হিত, দেখি নিপু তীৰ তনু ভৈল ৰোমাঞ্চিত। এইদৰে ৰাজাক সম্বোধি এইখিনি কথা কোৱাৰ পিছত বিশ্বকৰ্মাৰ লগতে ভগৱন্ত তাৰ পৰা অন্তৰ্ধান হল আৰু নিপুতিৰ গাৰ নোমবোৰ শিয়ৰি উঠিলে। কৃত ভৈলা দেখি কৃষ্ণৰ মহিমা, ৰথে তুলি লৈয়া গৈলা 3 ৰূপ প্ৰতিমা। আৰু কৃত হল আৰু 3 ৰূপ প্ৰতিমা ৰথত তুলি লৈ অনেক মংগল্য বাদ্য ভণ্ড বা ঐশানী, বিপ্ৰগণে আগত কৰন্ত বেদধ্বনি। প্ৰতিমা লৈ গৈছে, আগে আগে বেদধ্বনি মন্ত্ৰ উচ্চাৰণ কৰি ব্ৰাহ্মণসকল গৈ আছে। বিপ্ৰগণ আৰু বিচিত্ৰ পবিত্ৰ স্থানে প্ৰতিমা থোৱাইলা, শুভ তিথি শুভক্ষণে প্ৰতিষ্ঠা কৰাইলা। এক সুন্দৰ পবিত্ৰ স্থানত সুৰক্ষা কৰি ৰাখিলে প্ৰতিমা আৰু শুভ তিথিত প্ৰতিমা প্ৰতিষ্ঠা কৰালে। দিলা দান দক্ষিণা ৰীতিজ আচাৰ্যক ধনৰত্ন ধান্য দিলা আন ব্ৰাহ্মণক। দান দক্ষিণা দিলে আচাৰ্য ৰীতিজ অৰ্থাৎ যজ্ঞকাৰী ঋষিসকলক আৰু ব্ৰাহ্মণসকলক ধন ধান ৰত্ন সকলো দান দিলে। এই মতে প্ৰতিষ্ঠা কৰিয়া বিধিৱতে থাপিলা প্ৰতিমা নিয়া বিচিত্ৰ দৌলতে। আৰু সেই দৌলতে বিচিত্ৰ প্ৰতিমা নি স্থাপনা কৰিলে। উত্তৰত কৃষ্ণ বলভদ্ৰ, দক্ষিণত সুভদ্ৰাক থৈ আনিয়া 2 হেনো মধ্যত। উত্তৰ ফালে অৰ্থাৎ বাওঁ ফালে বলভদ্ৰ, উত্তৰত কৃষ্ণ, বাওঁ ফালে কৃষ্ণ আৰু দক্ষিণ ফালে বলভদ্ৰ, সোঁফালে বলভদ্ৰ আৰু তাৰ মাজতে সুভদ্ৰাৰ প্ৰতিমা প্ৰতিষ্ঠা কৰিলে। বুজিলন্ত গন্ধে ধূপে নানা উপহাৰে, সুবৰ্ণ মুকুতামণি বস্ত্ৰ অলংকাৰে। আৰু ধূপ দীপ সুবৰ্ণ বস্ত্ৰ অলংকাৰ দি পূজা কৰিলে। দিলন্ত আসন গ্ৰাম নগৰ আশেষ, দাসী দাস উচৰ্গীয়া দিলন্ত বিশেষ। সেই প্ৰতিমা পৰিচৰ্যা কৰিবৰ কৰা মানে অনেক আৰু এই প্ৰতিমাৰ নামত দাস দাসী
ভূমি সকলো দান দিলে। যেনেকৈ আমাৰ সত্ৰবোৰৰ নামত তাৰমানে চৰকাৰে ভূমি দিয়ে, তেনেকুৱাকৈ পুঁজিলন্ত বন্ধে ধূপে নানা উপহাৰে সুবৰ্ণ মুকুতামণি বস্ত্ৰ অলংকাৰে দিলন্ত আসন গ্ৰাম নগৰ শেষ দাস উচৰ্গীয়া দিলন্ত বিশেষ। এয়া জগন্নাথ থাপে ৰাজা পুৰী মনোৰথ ভঞ্জিলন্ত অকন্তকা ৰাজ্য মহাৰথ। ইন্দ্ৰদ্যুম্ন ৰজাই এইদৰে জগন্নাথ মূৰ্তি প্ৰতিষ্ঠা কৰি, জগন্নাথ জগতৰ নাটক প্ৰতিষ্ঠা কৰি তেওঁৰ মনোৰথ পূৰ্ণ কৰিলে। ভঞ্জিলন্ত অকন্তকা, অকণো দুখ নোহোৱাকৈ, কোনো দুখ নোপোৱাকৈ, অকন্তকা কোনো কাঁইট নোহোৱাকৈ অকন্তকা ৰাজ্য ভোগ কৰিলে। অন্তকালে এৰি সিটো উত্তম সম্পদ, সুখে পাইলা বিষ্ণুৰ পৰম যিটো পদ। আৰু অকন্তকা ৰাজ্য ভঞ্জি তাৰপিছত অন্তকালে সেই উত্তম সম্পদ এৰি তাতোতকৈও ওপৰলৈ গুচি গলগৈ, বিষ্ণুৰ পুৰত স্থান লাভ কৰিলেগৈ। ব্ৰহ্মাই বলন্ত শুনি উকমনি গণ, কহিলো ক্ষেত্ৰৰ ইটো যতেক লক্ষণ। এই ক্ষেত্ৰৰ লক্ষণ সম্পৰ্কে সকলো কথা মুনিগণক ব্ৰহ্মাই এয়া কৈ আছিলে। আৰু বুলিও কোৱা আৰু কিবা শুনিবাক বাঞ্ছা, আৰু যদি কিবা শুনিবলৈ মন আছে তেনেহলে তোমালোকে কোৱা, কি শুনিবৰ মন আছে। আৰু গুৰুজনে আমাক কলে যে এয়া সুন্দৰ কাহিনী শুনিলা, ইন্দ্ৰদ্যুম্নৰ দৰে তোমালোকেও প্ৰভু ভগৱন্তৰ প্ৰতি আগ্ৰহী হোৱা। যি যুগৰ যি ধৰ্ম, গতিকে সেই সময়ত পূজা পাতল ইত্যাদি তাৰমানে ঈশ্বৰক পূজা কৰিছিলে। আৰু আজিকালি তেওঁৰ নাম, কিন্তু শ্ৰদ্ধাটো একেটাই হ'ব লাগিব। ইন্দ্ৰদ্যুম্ন ৰজাৰ যি শ্ৰদ্ধা, যি ভক্তি, সেই হেঁপাহ, সেই শ্ৰদ্ধাৰে সৈতে যুগ ধৰ্মৰ লগত নিজকে মিলাই বলা হৰি হৰি যাৰা বৈকুণ্ঠক ইচ্ছা। আৰু হৰি হৰি বুলিব কৈছে, কাক কৈছে? যাৰ আশা বৈকুণ্ঠলৈ যাবলৈ যাৰ মন, সেই সকলক কৈছে। গতিকে এই কথাখিনি আমি প্ৰত্যেক এৰিয়াতে আমি গৈ থাকো, বা আমি পঢ়ো, বা আমি কীৰ্তন কৰো। আৰু কীৰ্তন কৰি সেই মহাপুৰুষৰ বাণী শেষত আমি কওঁ, বোলা হৰি হৰি যাৰ বৈকুণ্ঠক ইচ্ছা। ইয়াক কোনে কৈছে? যে গুৰুজনৰ বাণী, গুৰুজনে কৈছে। আৰু আমি সেই বোলা হৰি হৰি বুলি কওঁতে আমি সকলোৱে কৰো কি, এনেই আমি মই লক্ষ্য কৰো এটা কথা, ক'ত পৰিব বুলি কব পঢ়ি থকা জনে, আৰু বোলা হৰি হৰি যাৰ বৈকুণ্ঠক ইচ্ছা, এই গোটেই মানে শ্ৰৱণ কৰা সকলেও তেওঁ লগতে লগাই দিয়ে সামৰণি। বোলা হৰি হৰি যাৰ বৈকুণ্ঠক ইচ্ছা, এই আমাক তাৰমানে পাঠকজনে
মহাপুৰুষৰ বাণীৰে আমাক ক'লে, আমি আকৌ কাক ক'লো বাৰু? বোলা হৰি হৰি তেওঁৰ লগতে যে লগাই দিলো। আচলতে পাঠকে যেতিয়া কয় বোলা হৰি হৰি, তেতিয়া আমি সকলোৱে ক'ব লাগে হৰি 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 বুলি উচ্চাৰণ কৰিব লাগে। কিন্তু আমি তেওঁৰ লগতে সামৰি দিওঁ, পাঠ যেন আমিহে পঢ়ি আছিলো। গতিকে বোলা হৰি হৰি লগতে লগাই পেলাই আমি কৈ আৰু ৰাম ৰাম কওঁগৈ। আমি কাক বুলি ক'লো? পাঠকে আমাৰ শ্ৰোতাসকলক ক'লে। গতিকে সেই কথাবোৰ আমি তাৰমানে লক্ষ্য কৰিব লাগে। এইবোৰ আমি এনেই আনুষ্ঠানিকতা কৰি থাকো আৰু, কিন্তু কথাটো আমি বুজি নাপাওঁ। আচলতে নোপোৱা কাৰণেই হয় কথাটো। পাঠকে গৈ শেষত ক'ব চেট পৰিব হৈছে দেই, আৰু তাৰ সেই চেট পৰা হেৰিয়াৰ পাঠ ভাগি তাৰমানে লগতে আমিও লগাই দিওঁ আৰু পঢ়ি দিওঁ, তাৰমানে আমিও পঢ়ি দিওঁ। বোলা হৰি হৰি যাৰ বৈকুণ্ঠক ইচ্ছা, হৰি ৰাম 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 এই বুলি আমি কওঁ। তেতিয়া আমি কথাটো লক্ষ্য নকৰোঁ যে পাঠকজনে মহাপুৰুষৰ বাণীৰে আমাক কৈছে হৰি হৰি বোলা। আমি সকলোৱে হৰি হৰি বুলিব লাগে বা ৰাম ৰাম বুলিব লাগে। পাঠকৰ লগতে আমি আকৌ মিলাই শেষৰ জোকা গাই দিব নালাগে। আমি কাক হৰি হৰি বুলিবলৈ ক'লো? পাঠকে আমাক কৈছে গুৰুবাণীয়ে। গতিকে সেই কথাবোৰ আমি তাৰমানে বুজি পাব লাগে, জানিবলৈ চেষ্টা কৰিব লাগে। সেইটো আমাৰ এটা পৰম্পৰাৰ নিচিনাকে এই কথাটো চলি আছে। মই বহু জেগাত কওঁ যে আপোনালোকে এই কথাটো নাম লগোৱাই আপোনালোকক বোলা হৰি হৰি কৈছে, আপোনালোকে কিয় লগতে বোলা হৰি হৰি আপোনালোকে কাক কৈছে? গতিকে সেই কথাখিনি আমি মনত ৰাখিব লাগে কথাবোৰ, কাৰণ আমি নিজে হৰি হৰি বুলিব লাগে। কৃষ্ণ মাধৱ মাধৱ যি কি নহওক, এইখিনি কথা আমি ক'বলৈ যাওঁ। অপৰাধখিনি আপোনাৰ মূৰীখন কৰিব, কোটি কোটি ঘৰৰ অপৰাধ কৰ্মই দূৰা হয়। হে হৰি মুখ দাস হেন মানি ক্ষমি কোটি পাওঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনয় নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ মাধৱ। দত্তই সামৰি দিয়ে কৃষ্ণ মাধৱ। কৃষ্ণ 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 মাধৱ মাধৱ। দিলিও আন কিবা শুনিবা বোলা হৰি হৰি যাৰ বৈকুণ্ঠ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি নাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানে নামে পখিলো হৰণে